মা, আমি ভবা কথাবোৰ যে সঁচা হ'বই লাগিব তেনেকুৱাতো কোনো কথা নাই। চাকৰি মোৰ ভাগ্যতে নাই। বাকী তোমাৰ পাকঘৰৰ আয়োজন দেখি এটা কথা গম পালো, তোমাৰ লগত যিখিনি পইচা আছিল তুমি সকলো শেষ কৰি দিলা। শেষ? এতিয়াতো আমাক কোনো পইচাৰ প্ৰয়োজন নাই। জনপ্ৰিয় পুৱতি তৰা ধাৰাবাহিকখনত দেখিবলৈ পাব যে অনুভূতিৰ মাকে অনুভূতিৰ আগত ক'ব, তই এনেকুৱা কথাবোৰ এতিয়া প্ৰজ্ঞা আৰু জীউৰ আগত নকবি। আৰু এনেকুৱা কথাবোৰ সিহঁতে গম পালে আৰু বেয়া হ'ব, কাৰণ আমাৰ ঘৰৰ সকলোবোৰ প্ৰমাণ পত্ৰ এতিয়া বেলেগৰ হাতত। যদি এইখিনি কথা প্ৰজ্ঞাই গম পায়, প্ৰজ্ঞাই আৰু এইখিনি কথাৰ ওপৰত তাই হাল্লা কৰিব বুলি ক'ব। আৰু তেতিয়া অনুভূতিয়ে ক'ব যে মই এইবোৰ কথা কাৰো আগত নকওঁ। আৰু মা, তুমি এইবোৰ অলপো টেনশ্যন নল'বা, কাৰণ আমিও আছোঁ আৰু ময়ো আমাৰ ঘৰৰ সকলোবোৰ দায়িত্ব কৰি যাব লাগিব, কাৰণ মই নহ'লে এইখন ঘৰ নচলে মা। আৰু তেতিয়া ক'ব যে অনুভূতি, মই তোৰ সকলোবোৰ কথাই বুজি পাইছোঁ, তই সকলোবোৰ কৰিব লাগিব। প্ৰজ্ঞা ইমান ভাল ছোৱালী নহয়, তাই যে ঘৰখনৰ প্ৰতি দায়িত্ব ল'ব। আৰু তেতিয়া অনুভূতিয়ে ক'ব যে মা, সকলোবোৰ ঠিক হ'ব, তুমি এতিয়া ধীৰে স্থিৰে থাকা বুলি ক'ব। এতিয়া বাৰু সঁচাকৈ প্ৰজ্ঞাৰ আগত এই সকলোবোৰ কথা যদি গম পায়, প্ৰজ্ঞাই জানো কিবা হাল্লা কৰিব নেকি? এই সকলোবিলাক আজি দেখিব। আনফালে আপোনালোকে দেখিবলৈ পাব যে অনুভূতিয়ে এতিয়া চাকৰি বিচাৰি যাব নতুন কোম্পানী এটাত, আৰু তেতিয়া ক'ব যে তুমি চাকৰি নোপোৱা কাৰণ তোমাৰ এক্সপিৰিয়েঞ্চ নাই। আৰু তেতিয়া অনুভূতিয়ে ক'ব যে মই ভালদৰে সকলোবোৰ কাম শিকিম আৰু কম সময়ৰ ভিতৰত মই বহুখিনি জ্ঞান আয়ত্ব কৰি ল'ম বুলি ক'ব। এতিয়া বাৰু সঁচাকৈ কোম্পানীক জানো অনুভূতিক চাকৰি কৰিবলৈ পাৰ্মিশ্যন দিবলৈ নিদিয়ে? এই সকলোবিলাক দৃশ্যাংশ আপোনালোকে পুৱতি তৰা ধাৰাবাহিক চিৰিয়েলখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত দেখিবলৈ পাব।